প্ৰদেশ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন আৰু সভাপতি ভূপেন বৰা সংঘাত এতিয়া তুংগত উঠিছে। এইবাৰ সাংসদ ৰকিবুল হুছেইনক সকিয়নি প্ৰদান কৰিলে ভূপেন বৰাই। যিমান ডাঙৰ নেতা নহওক হাৰি নাযায়, কোনো ডাঙৰ যিমান নেতা হওক হাৰি নাযাব। ডাঙৰ নেতাৰো বিচাৰ হ'ব কংগ্ৰেছত। ডাঙৰ নেতাৰ বিৰুদ্ধে যদি অভিযোগ যিখিনি পাইছোঁ সেইখিনি 100% মই গ্ৰান্টি সহকাৰে মোৰ দলৰ নেতাকৰ্মীক কৈছোঁ আমি বিচাৰ কৰিম। হয়, পঞ্চায়তৰ টিকট প্ৰদানক লৈ সভাপতি ভূপেন বৰা আৰু সাংসদ ৰকিবুল হুছেইনৰ মাজত এতিয়া তীব্ৰ সংঘাত চলিছে। ৰকিবুল পন্থীয়ে নাকচ কৰি দিছিল ভূপেন বৰাৰ প্ৰাৰ্থী তালিকা আৰু লগে লগে ৰকিবুল পন্থীৰ সদস্য তথা ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানক কাৰণ দৰ্শোৱা জাননী প্ৰদান কৰিছিল প্ৰদেশ কংগ্ৰেছে। কাৰণ এটা মিটিঙে এটা সিদ্ধান্ত লৈছে, মিটিঙৰ সিদ্ধান্তটোক অৱমাননা কৰি সি যিটো কাম কৰিলে এইটো আচলতে শোভা নাপায়। যে আমি এনেকৈ কৈছোঁ যে তাক ইমিডিয়েট অপসাৰণ কৰিব লাগে আবিদুৰ জামানক জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা। আৰু যেতিয়া অপসাৰণ কৰিম তাৰ চব এইবিলাক কৰ্তৃত্ব শেষ হৈ যাব। ইয়াতে বহুতবিলাক লবিৰ সৃষ্টি হৈছে, গ্ৰুপৰ সৃষ্টি হৈছে আৰু বিশেষকৈ ৰকিবুল হুছেইনে যিটো কৰিলে MP তাৰ শক্তিতে সি বলিয়ান হৈ আছে। সি কৈছে যে মই ৰকিবুল হুছেইন মোৰ বছ, ৰকিবুল হুছেইনে যি কৰিব মই সেইটোৱে কৰিম। কথা তেওঁ নুশুনে, তেওঁ ৰকিবুল হুছেইনে যিটো ক'ব সেইটো হ'ব, কিন্তু সেইটো হ'ব নোৱাৰে নহয়। কংগ্ৰেছৰ সংবিধানত সেইটো নাই, MPৰ সেই অথৰিটিটো নাই। 9 তাৰিখে ৰকিবুল হুছেইনক কৈছে আহমেদাবাদত, মই সেইটোও খবৰ পাইছোঁ। মই জিতেন্দ্ৰৰ লগত ফোনত কথা পাতিছোঁ যে মই আজি ৰকিবুলক কৈ দিছোঁ যে তুমি ইয়াত নোসোমাবা, তুমি অথৰিটি নহয়, গতিকে তোমালোকে কংগ্ৰেছটো ধ্বংস কৰিছা অসমত, গতিকে তুমি মাত নাপাতিবা। ইয়াৰ পাছতে এতিয়া ভূপেন বৰাই নাম নোলোৱাকৈ সকীয়াই দিছে ধুবুৰী সাংসদগৰাকীক। যিমান ডাঙৰ নেতা হ'লেও হাৰি নাযাব। যোগ্য প্ৰাৰ্থী যদি বঞ্চিত হৈছে আৰু ফলাফল বেয়া হয় তেন্তে বিচাৰ হ'ব ৰকিবুল হুছেইনৰ। আৰু অভিযোগ আহিছে, মোৰ হাততো অভিযোগ আছে। কেইজনমান জিলা সভাপতি আৰু কেইজনমান ব্লক সভাপতিৰ বিৰুদ্ধে স্পেচিফিক অভিযোগ, তথ্যভিত্তিক অভিযোগ মই ইতিমধ্যে পাইছোঁ। বিভিন্ন অভিযোগ, তাৰ 2-এটা অভিযোগ ৰাজহুৱা হৈছে আপোনালোকৰ সংবাদ মাধ্যমত। অভিযোগ পাইছোঁ আৰু আগতেও তেনেকুৱা অভিযোগ আহিছিলে, আমি বিচাৰ কৰিছোঁ। এতিয়া এতিয়া 4টা জিলা পৰিষদত প্ৰাৰ্থী দিব পৰা নাই। মই তেওঁলোকৰ ক্ষেত্ৰতো আমি কঠোৰতম সিদ্ধান্ত ল'ম যে কি কাৰণে 4টা জিলা পৰিষদ খালী থাকিলে। যোগ্য প্ৰাৰ্থী বঞ্চিত হৈছে। এতিয়া পৰ্যালোচনা কৰাৰ সময় নহয়, এতিয়া নিৰ্বাচনী প্ৰচাৰ কৰাৰ সময়। কিন্তু যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ কাৰণে যদি কংগ্ৰেছ দল ক্ষতিগ্ৰস্ত হয়, তাৰ কাৰণে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত জড়িত কোনো ডাঙৰ যিমান নেতা হওক হাৰি নাযাব। এইটো মই, কাৰণ বিধানসভা নিৰ্বাচন আহি আছে। দলৰ নেতাকৰ্মীক আজি মই কেৱল কথা ক'লে নহ'ব, মই কৰি দেখুৱাব লাগিব, একশ্যন ল'ব লাগিব। আৰু যদি মই একশ্যন ল'ব নোৱাৰোঁ তেতিয়াহ'লে বিধানসভা নিৰ্বাচনত তেওঁলোক হতাশ হ'ব। গতিকে 2026ৰ বিধানসভা নিৰ্বাচনত সৰ্বশক্তিৰে যুঁজ কৰাৰ স্বাৰ্থত জিলা সভাপতি হওক, ব্লক সভাপতি হওক বা অন্য কোনোবা ডাঙৰ নেতাৰ বিৰুদ্ধে যদি অভিযোগ যিখিনি পাইছোঁ সেইখিনি 100% মই গ্ৰান্টি সহকাৰে মোৰ দলৰ নেতাকৰ্মীক কৈছোঁ আমি বিচাৰ কৰিম। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।